এটেনশ্যন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ এই উন্নত দেশত এনেকুৱা আজব কাণ্ড আপুনি হয়তো দেখা নাই, কিন্তু আমি আপোনাক দেখুৱাব পাৰোঁ। আপুনি দেখিছেনে কেনেকৈ আপোনাৰ এই চৰকাৰৰ দিনত এইখন BTADৰ নাগৰিজুলি আৰু কাহুৰবা সংযোগী পত্ৰৰ ঠিকাদাৰে কাম কৰি থকা সত্ত্বেও এনেকৈ ঠিকাদাৰে কামবোৰ আধৰুৱা কৰি ৰাইজক কেনেকৈ যন্ত্ৰণা খুৱাইছে। আপুনি দেখিছেনে পুখুৰীৰ মাজত কেনেকৈ খাল বিল নৰ্দমাৰে ভৰি পৰিছে। এই পথটোৰে শ শ ছাত্ৰ ছাত্ৰীয়ে স্কুললৈ ৰাতিপুৱা হ'লে অহা যোৱা কৰে। আপুনি যিমানেই বিদ্যালয়সমূহ উন্নত নকৰক কিয়, ভাল শিক্ষা প্ৰদান নকৰক কিয়, কিন্তু অহা যোৱা কৰা পথটোৱে যদি সুস্থ নাথাকে, অহা যোৱা পথটোৱে যদি ভাল নাথাকে, সেই পথটোৰে এই বিপদগামী পথটোৰে ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ সদায় অহা যোৱা কৰে। কিন্তু এই অহা যোৱা কৰা বাটত যদি দুৰ্ঘটনাত নহ'বলগীয়া ঘটনা হয়, এই দায়িত্ব কোনে ল'ব? মুখ্যমন্ত্ৰী মহোদয়, আপুনি ঠিকেই ৰাস্তা ঘাট দলং দিছে, কিন্তু ঠিকাদাৰৰ মইমতালি কিন্তু আপোনাৰ এই কেতিয়া শেষ হ'ব? ঠিকাদাৰে নিজ ইচ্ছাত জানো আপোনাৰ এই কামবোৰ কৰে? কোনো বিভাগীয় কথাই নুশুনে যে ঠিকাদাৰসকলে এই কামবোৰ এনেকৈ আধৰুৱা কৰি কি বুজাব বিচাৰিছে যে চৰকাৰক আঙুলিৰ নাচত নচুৱাব খুজিছে নেকি? আপুনি দেখিছেনে কেনেকৈ বিপদ পথেৰে আগবাঢ়িছে এখন সৰু টেম্পোই? এনেকৈ বিপদ পথেৰে আগবাঢ়িছে সদায় শ শ গাড়ী আৰু স্কুলীয়া ছাত্ৰবোৰ। আৰু আপুনি এই পথটোৰ কিমান যে কাহিনী কম আপোনাক কৈ থাকিলে শেষ নহ'ব। কিন্তু এটা কথা, আপুনি যদি গুৰুত্ব নিদিয়ে আপোনাকো কিন্তু নিৰ্বাচনৰ সময়ত ৰাইজে উচিত প্ৰত্যুত্তৰ দিব। আপুনিতো বিদেশী নিৰ্বাচন আহিছে মুখ্যমন্ত্ৰী মহোদয়, এই প্ৰত্যুত্তৰবোৰ ৰাইজে খুব সহজকৈ দিব, কিন্তু আপুনি অতি সোনকালেই ইয়াৰ ব্যৱস্থা লোৱাটো মই বিচাৰোঁ আৰু আপোনাক অনুৰোধ কৰিছোঁ এই পথটোৰ যাতে ব্যৱস্থা খুব সোনকালে লয় আৰু এই পথটো মেৰামতি কৰি দিয়ে। যি আধৰুৱা কামসমূহ আছে এই আধৰুৱা কামসমূহ অতি সোনকালে কৰি দিয়ে। বিভিন্ন মানুহৰ ৰাস্তাৰ কামবোৰ কৰিবলৈ অফিচলৈ দৌৰি মৰিছে, মানুহে মাটিৰ এগ্ৰিমেণ্ট কৰিবলৈ দৌৰি মৰিছে, কিন্তু নাই, বিভাগীয় পক্ষই গুৰুত্ব নিদিয়ে, নিজৰ মইমতালিত কামবোৰ কৰি আছে তেওঁলোকে। পথত হেনো তেওঁলোকৰ গাত হ'লেও কোনো গাত নালাগে, কাৰণ তেওঁলোকে আছে এচি থকা অফিচত বহি।